ধন্যবাদ। ইয়াৰ ক্ষেত্ৰত মই এটা মোৰ যেতিয়া মই ৰিচাৰ্চ কৰিছিলোঁ মোৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত মোৰ টপিকটোৱে আছিলে এইটো ছ'চিয়েল ছিকিউৰিটি আফটাৰ ৰিটায়াৰমেণ্ট কৰ্মচাৰীবিলাকৰ ক্ষেত্ৰত সামাজিক নিৰাপত্তা কি কাৰণ মোৰ টপিক আছিল হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট এই কেছ ষ্টাডি অন কম্পেনচেশ্যন প্লেনিং ইন ফিউ চিলেক্ট অৰ্গেনাইজেশ্যন কিন্তু মই তেতিয়া গভৰ্ণমেণ্ট ছেক্টৰ প্ৰাইভেট ছেক্টৰ কৰ্পৰেট হাউচ গোটেইবিলাক মিলি মই কেইটামান অৰ্গেনাইজেশ্যনৰ ওপৰত অভাৰঅল যেতিয়া ষ্টাডি কৰিছিলোঁ এতিয়া আমাৰ মানুহবিলাকে কৰ্পৰেট হাউচে পেঞ্চন নাপালেও কথা নাই তেওঁলোকে বহুত টকা পায় CPF বহুত টকা পায় কিন্তু কৰ্পৰেট হাউচত যেতিয়া মই ইণ্ডিয়ান এয়াৰলাইন্সত মোৰ কৰ্পৰেট হাউচৰ ভিতৰত ধৰিছিলোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আণ্ডাৰটেকিং তেওঁলোকৰ ভিউ যেতিয়া পালোঁ তেওঁলোকেও কিন্তু কৈছিলে বোলে আমাক ৰিটায়াৰমেণ্টৰ সময়ত আমি 100 টকা পালে আমাৰ নহ'ব কিন্তু ৰিটায়াৰমেণ্ট পাছৰ যিটো মোৰ কাল ৰেগুলাৰ যেতিয়া আমি এটা পেঞ্চন পাওঁ তেতিয়াহে এইটো আমাৰ কাৰণে সুৰক্ষিত আমি একেলগে 50 লাখ বা 1 কোটি টকা পোৱাটো আমাৰ ডাঙৰ কথা নহয় কিন্তু আমাৰ ৰেগুলাৰ নেচাৰত যদি আমি 50,000 বা 60,000 টকা আমি পাওঁ সেইটো আমাৰ কাৰণে আটাইতকৈ ডাঙৰ বস্তু কাৰণ কিয় এটা ফকট এমাউণ্ট পালে সেই টকাটো আমি কিবা খৰচ কৰি দিলোঁ তাৰপৰা ৰিটাৰ্ণ কিমান আহিব আজি যদি 50 লাখ টকা ইনভেষ্ট কৰে মানুহে কিমান পাব এটা বছৰ 50,000 ভাগ কৰি দিলে 4,500 টকা 4,500 টকাত এটা মানুহে কেনেকৈ হ'ব গতিকে তেওঁলোকে সেইকাৰণে বেংক কৰ্পৰেট হাউচ ইউনিভাৰ্চিটি অট'নমাছ ইউনিভাৰ্চিটি এইবিলাকৰ যেতিয়া থৰলি ষ্টাডি কৰিছিলোঁ সকলোৱে কৈছে দৰমহাটোৱে লাগে কমক কিন্তু ৰিটায়াৰমেণ্ট সময়ত যাতে এটা 4জনীয়া পৰিয়াল এটা যাতে খাব পৰা পৰিৱেশ এটা টাইম টু টাইম দিব পাৰে তেনেধৰণৰ পেঞ্চন ষ্ট্ৰাকচাৰ এটা দিলে আমি কৰ্পৰেট হাউচ বা প্ৰাইভেট ছেক্টৰে আমি এমপ্লয়ীবিলাক সুখী গতিকে আমাৰ অসম চৰকাৰতো অসমতো যদি চাওঁ আমি টোটেল চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট আৰু কৰ্পৰেট হাউচ মিলি নিয়াৰ এবাউট 7,50,000 এমপ্লয়ী তাৰ ভিতৰত NPSৰ নিয়াৰ এবাউট 6 লাখ এমপ্লয়ী 1.5 লাখহে আমাৰ OPS এই গোটেইবিলাকৰ ক্ষেত্ৰতে আমি দেখিছোঁ তেওঁলোক সকলোৱে অনিশ্চয়তাত কৰ্পৰেট হাউচবিলাক তেওঁলোকে ৰেলৱে আন্দোলন কৰিছে এই আমাৰ ইলেক্ট্ৰিচিটি কৰিছে বেলেগ বেলেগ অৰ্গেনাইজেশ্যনবিলাকো নিজা নিজাকৈ কৰিছে আৰু আমাৰ যিটো আন্দোলন আমাৰ যিটো কাৰ্যসূচী আমি যি ধৰণৰ বক্তব্য ৰাখিছোঁ তাত তেওঁলোকে সহমত প্ৰকাশ কৰাৰ উদ্দেশ্য এটাই তেওঁলোকে এই ৰকম কৰিছে তেওঁলোকৰোতো ইকনমিক্স বা চাইণ্টিষ্ট বা তেনেধৰণৰ কেলকুলেশ্যন কৰা হেৰিবিলাক আছে ষ্টেটিষ্টিচিয়ানবিলাক আছে তেওঁলোকে ষ্টাডি গম পাইছে প্ৰেজেণ্ট ভেলু যেতিয়া তেওঁলোকে বস্তুটো লৈ আহিছে তাৰ ভেলুলেছ তাৰ আমাৰ মোৰ ফৰ এক্সাম্পল মোৰ এই খুৰা ল'ৰাটো সি যদি আজি NPSৰ আণ্ডাৰত সোমাই যায় তাৰ ফেমিলি পায় মাত্ৰ 7,000 টকা 6,000 চামথিং আৰু সি যদি এইটো নকৰি যদি অল্ড পেঞ্চনত যায় সি পাব এতিয়া 60,000 ফৰ ফেমিলি পেঞ্চন ফেমিলি কাৰণ সি যিহেতু 60 ইয়াৰ্ছলৈ চাকৰি কৰিব আফটাৰ 60 ইয়াৰ্ছ সি মিনিমাম 30,000 তাৰ ফেমিলি পাব এইফালে পালে NPSত মাত্ৰ 6,000 কিন্তু তাৰ সি যদি OPS হৈ যায় আমাৰ মাননীয় মুখ্যমন্ত্ৰী কৈছে বোলে NPS লং টাৰ্মলৈ হ'লে বেছি বিগেনাৰ হ'ব কিন্তু এইটোতো 2004ত কাম কৰা আৰু ডাইৰেক্ট ৰিক্ৰুট হোৱা 2004 পৰা আজি 2021 চাকৰি কৰিলে সি মোটামুটি সি 17 বছৰ চাকৰি কৰিলে 17 বছৰ চাকৰি কৰি অল্ড পেঞ্চন হ'লে মিনিমাম সি 35,000 পায় প্লাছ DA আছে DA 42 এতিয়া আহিছে এই ধৰণৰ 38 42 এই ধৰণৰ জাম্প কৰিছে গতিকে প্লাছ মেডিকেল এই তিনিটা বস্তু পায় সেই পৰিয়ালটোৰ OPS হোৱাৰ লগে লগে আফটাৰ ৰিটায়াৰমেণ্ট তাৰ পৰিয়ালটোৱে মিনিমাম 50,000 পেঞ্চন পাব কিন্তু সি যদি NPSৰ ফৰ্মুলা যেতিয়া দিছে মোক মানে ফেমিলিটো যদি NPSৰ পইচাটো উইড্ৰ কৰে তেতিয়া তাক NPS কৰিব তেতিয়া সি মাত্ৰ 5,647 টকা পায় গতিকে এই 5,647 ক'ত আৰু এইফালে 30,000 ক'ত গতিকে নিয়াৰ এবাউট 25,000 ডিফাৰেঞ্চ আহি গৈছে 30,000 পালে তাৰ ফেমিলিটোৰ একো অসুবিধা নহয় চলি থাকিব পাৰিব কিন্তু সি 5,000 টকাৰে সেই পৰিয়ালটো আজিৰ যুগত চলিব কেনেকৈ গতিকে চৰকাৰে যিটো বক্তব্য ৰাখিছিল বোলে লং টাৰ্মত NPSৰ বেনিফিটটো ইয়াতকৈ ভাল হ'ব কিন্তু আমাৰ ৰিটাৰ্ণৰ যিটো ষ্টাইল আৰু কষ্ট অফ লিভিঙৰ যিটো প্ৰাইচ ৰাইজৰ যিটো ট্ৰেণ্ড সেই ট্ৰেণ্ডৰ লগত যদি আমি এটা ষ্টাডি কৰোঁ তেতিয়াহ'লে কিন্তু ক্ষুদ্ৰ 30 বছৰ 35 বছৰ ডাইৰেক্টলি মানে এনগেজ হোৱা চাকৰি কৰা কৰ্মচাৰী এজনেও কিন্তু সেই সময়ত আমাৰ দৰে আজিৰ দৰে অনিশ্চয়তা আহি যাব কিন্তু আমাৰ ষ্টেটিষ্টিচিয়ান বা ৰিচাৰ্চবিলাকে আমি কৈছে আৰু আমি আমাৰ নেট প্ৰেজেণ্ট ভেলু মেথডতো যদি আমি কনভাৰ্ট কৰি দিওঁ তেতিয়া আমি দেখা পাইছোঁ এইবিলাকৰ পৰা আমি তেনেধৰণৰ বেছি বেনিফিট নাপাওঁ গতিকে এতিয়া সৰ্বভাৰততে NPS বোলা বস্তুটো সকলোৱে বাতিল কৰাৰ কাৰণে লাগিছে আৰু সৰ্বভাৰতৰ বিভিন্ন শিক্ষকৰ পৰা কৰ্মচাৰীৰ পৰা প্ৰাথমিক বিদ্যালয় শিক্ষক পদৰ অসম ভিত্তিত কৰিছে ৰেলৱে কৰিছে প্ৰত্যেকটো কৰাৰ চখটো কাৰো নাই কাৰণ এই যিখিনি কাম কৰি আন্দোলন কৰিলে কোনেনো আন্দোলন কৰিব বিচাৰে আন্দোলন কৰাৰ দিনা কামৰ যিটো ক্ষতি পিছদিনাখিনি ফিল আপ কৰিব লাগিব ডাবল লছ কিন্তু বৃহত্তৰ স্বাৰ্থৰ খাতিৰত সামাজিক সুৰক্ষাৰ খাতিৰত তেওঁলোক OPS হ'লেও NPS হ'লেও সকলোৱে
ঐক্যবদ্ধ আহি এই সংগ্ৰামত আমি কৈছে যাতে চৰকাৰৰ হৃদয়ংগম হয় আৰু চৰকাৰৰ হৃদয়ংগম হৈছে আৰু যদি হৃদয়ংগম নহয় চৰকাৰৰ এইটো কিন্তু পৰৱৰ্তী সময়ত এই কৰ্মচাৰীসকলে যিটোৱে পেঞ্চন দিয়াৰ কাৰণে অল্ড পেঞ্চন দিয়াৰ কাৰণে আগবাঢ়ি তাৰ সপক্ষে আগবাঢ়ি অহাৰ কাৰণে মানে কুণ্ঠাবোধ নকৰে। ঠিক আছে।